মই মোৰ ল'ৰাটোক ঠিক দেউতাকৰ দৰে খোৱাটো একেবাৰে বিচৰা নাছিলোঁ। তাক এনেকুৱা এটা জীৱন দিবলৈ বিচাৰিছিলোঁ য'ত সি সকলোকে ভাল পাব আৰু জীৱনত নিজৰ আপোনজনক মূল্য দিবলৈ শিকিব। মই যি সহ্য কৰিবলগীয়া হৈছিল সেয়া সাধাৰণ কথা আছিল। মোৰ এতিয়া অতীতৰ জীৱনৰ কথাটো ভাবিলে মোৰ গোটেই শৰীৰটো কঁপি উঠে। ভগৱানে যাতে মোৰ দৰে কেতিয়াও কাৰোৰে লগত হ'বলৈ নিদিয়ক। মই গৰ্ভৱতী হোৱা নাছিলোঁ, গতিকে আজি মই ডাক্তৰৰ ওচৰলৈ গ'লোঁ। ডাক্তৰে মোৰ স্বামীক বাহিৰত বহিবলৈ ক'লে। ভিতৰৰ পৰা কোঠাটোত তলা মাৰি দিলে। তাৰপিছত লাইট বন্ধ কৰি দিলে। ডাক্তৰে মোক চেক কৰি থকাৰ সময়তে মোক কোৱা হ'ল যে মই হস্পিটেলৰ ৰিচিপশ্যন এৰিয়াত মই মোৰ স্বামীৰ লগত বহি আছিলোঁ। মই বৰ বিচলিত হৈছিলোঁ। মোৰ স্বামীয়ে মোৰ ফালে চাই আছিল। মই তেওঁৰ ফালে এবাৰ চকু ফুৰালোঁ আৰু খৰধৰকৈ আঁতৰলৈ চালোঁ। ইয়াত এতিয়া মোৰ বৰ অস্বস্তি অনুভৱ হৈছিল। যেতিয়াৰে পৰা মই শুনিছিলোঁ যে এই হস্পিটেলত এজন পুৰুষ ডাক্তৰে চিকিৎসা কৰে। মই কেনেকৈ এজন পুৰুষৰ দ্বাৰা এনেকুৱা চিকিৎসা কৰাম, এতিয়া এইবিলাক কথা ভাবি মই বৰ বিমূৰত পৰিছিলোঁ। তেওঁ এতিয়া মোক কেনেধৰণৰ প্ৰশ্ন কৰিব, তেওঁ কি ক'ব আৰু মই তেওঁক কেনেকৈ উত্তৰ দিবলৈ পাৰিম, সেই কথা মই জনা নাছিলোঁ। মই মোৰ স্বামীক কৈছিলোঁ যে মোক এগৰাকী লেডি ডাক্তৰৰ দ্বাৰা চিকিৎসা কৰাব লাগে। কিন্তু তেওঁ ক'লে যে মই শুনিছোঁ যে এই ডাক্তৰজনৰ হাতত যাদু আছে। আজিলৈকে চিকিৎসা কৰা কোনো মহিলাৰ এবাৰো বিফল হোৱা নাই। কিন্তু মই বৰ চিন্তিত হৈ পৰিলোঁ। তাৰপিছত নাৰ্ছগৰাকীয়ে ৰিচিপশ্যন এৰিয়াত সোমাই সুধিলে নিজৰা কোন। মই এতিয়া মোৰ স্বামীৰ হাতত ধৰি মই ডক্তৰৰ ওচৰলৈ যাবলৈ লৈছিলোঁ। তেনেতে নাৰ্ছে ক'লে যে ডাক্তৰে কেৱল ৰোগীকহে পৰীক্ষা কৰে, ৰোগীৰ লগত কাকোৱেই ভিতৰলৈ যাবলৈ দিয়া নহয়। এতিয়া এই কথাটো শুনাৰ পিছত মই আৰু বেছি নাৰ্ভাছ হ'বলৈ ধৰিলোঁ। মই বিচাৰিছিলোঁ যে অজিত মোৰ লগত ডাক্তৰৰ ওচৰলৈ যাওক। অজিতে মোৰ পৰা এতিয়া হাতখন এৰি দিলে আৰু তেওঁ মোক বুজাবলৈ ধৰিলে যে ভিতৰলৈ সোমাই যোৱা। ডাক্তৰে কোৱা সকলো কথা ভালদৰে শুনি তেওঁ শুদ্ধ উত্তৰটো দিবা। ভয় খোৱাৰ কোনো প্ৰয়োজন নাই। কিন্তু মই বৰ চিন্তিত হৈ পৰিছিলোঁ। মই বুজিব পৰা নাছিলোঁ যে এজন পুৰুষ ডাক্তৰে প্ৰসৱ কক্ষত মহিলাৰ চিকিৎসা কৰাটো কিমানখিনি উচিত আছিল। আনহাতেদি এইবিলাক কথা চহৰত একেবাৰে ভুল বুলি গণ্য কৰা নহয়। কিন্তু মই গাঁৱৰ আছিলোঁ। বিয়াৰ পিছত চহৰত অজিতৰ লগত থাকিবলৈ আৰম্ভ কৰিছিলোঁ। সেই নাৰ্ছগৰাকীৰ সৈতে ডাক্তৰৰ কোঠা পালোগৈ। নাৰ্ছে মোক সহায় কৰিলে। মোক ডাক্তৰৰ কোঠাৰ ভিতৰলৈ লৈ যোৱা হ'ল। সন্মুখত ডাক্তৰজনক দেখি আচৰিত হ'লোঁ। মোৰ স্বামীয়ে তেওঁৰ বিষয়ে কৈছিল যে তেওঁ এজন বহুত পুৰণি ডাক্তৰ। আজিলৈকে তেওঁৰ হাতৰ কোনো কেছ নষ্ট হোৱা নাই। মই এতিয়া দেখাত ডাক্তৰজন অলপ বুঢ়া হৈছিল। তেওঁ এতিয়া দেখাত প্ৰায় অজিতৰ বয়সৰে হ'ব। মোক দেখি তেওঁ ইংগিতেৰে মোৰ সন্মুখৰ চকীখনত বহিবলৈ ক'লে। মই তেওঁৰ সন্মুখত বহি লোৱাৰ লগে লগে তেওঁ নাৰ্ছক ক'লে কোঠাৰ পৰা ওলাই যাবলৈ। তাই যেতিয়া কোঠাৰ পৰা ওলাই যাবলৈ ধৰিলে, ডাক্তৰে দুৱাৰখন ভালদৰে বন্ধ কৰিবলৈ ক'লে। এই কথাটো শুনি মোৰ মনটো আৰু অস্থিৰ হৈ পৰিছিল। নাৰ্ছগৰাকীয়ে হাঁহি এটা মাৰি দুৱাৰখন বন্ধ কৰি দিলে। তেতিয়া তাই কোঠাটোৰ পৰা ওলাই গ'ল। প্ৰথমতে সেই ডাক্তৰজনে মোৰ ফালে মূৰৰ পৰা ভৰিলৈকে ভালদৰে চালে। তাৰপিছত তেওঁ মোক সোধা প্ৰশ্নটো শুনি মোৰ বহুত লাজ লাগিল। বিয়া হোৱা কিমান বছৰ হ'ল? মই ক'লোঁ 5 বছৰ। পাছত তেওঁ পুনৰ সুধিবলৈ ধৰিলে যে স্বামীৰ লগত যৌন সম্পৰ্ক স্থাপন কৰি থাকোঁতে সুখী অনুভৱ হয়নে নহয়। মই বুজিব পৰা নাছিলোঁ সেই প্ৰশ্নৰ উত্তৰ কেনেকৈ দিব লাগে। লাজৰ বাবে মোৰ চকু দুটা তললৈ নামি গ'ল। দ্বিতীয় প্ৰশ্নটো ডাক্তৰে সুধিলে যে কেতিয়াৰ পৰা গৰ্ভৱতী হ'বলৈ ঔষধ খাই আছে। মই কৈছিলোঁ যে যোৱা 2 বছৰ ধৰি। তাৰপিছত ডাক্তৰে সুধিলে আপুনি আগতে কেতিয়াবা গৰ্ভৱতী হৈছিল নেকি? মই কৈছিলোঁ যে মই বিয়া এবছৰ পিছতে গৰ্ভৱতী হৈছিলোঁ। কিন্তু মই সেই সন্তানৰ জন্ম দিবলৈ নোৱাৰিলোঁ। মই এতিয়া ইচ্ছাকৃতভাৱে ডাক্তৰৰ পৰা সত্যটো লুকুৱাই ৰাখিছিলোঁ। ডাক্তৰক ক'ব পৰা নাছিলোঁ। মোৰ প্ৰথম সন্তান এই পৃথিৱীলৈ অহাৰ আগতেই মোৰ নিজৰ গৰ্ভতে হত্যা কৰা হৈছিল। মোৰ কথাটো শুনি তেওঁ কৈছিল যে মই যি ভাবিছিলোঁ সেয়াই হ'ল। তাৰপিছত কিছু সময়ৰ পাছত তেওঁ ক'লে যে আপুনি সন্মুখৰ বিচনাখনত শুই দিয়ক, মই চেক কৰিবলৈ বিচাৰোঁ। এই কথাটো শুনাৰ পাছত মই একেবাৰে থতমত খাই গ'লোঁ। মই তেতিয়া ক'লোঁ যে মই আপোনাক এনেকৈ চেক আপ কৰিবলৈ নিদিওঁ। মোৰ কথা শুনি তেওঁ কিছু সময় মোৰ ফালে চাই থাকিল। তাৰপিছত হাঁহিবলৈ ধৰিলে আৰু সুধিলে কি হ'ল আপোনাৰ? তুমি এতিয়া জনাটো উচিত যে তুমি এজন পুৰুষ ডাক্তৰৰ ওচৰত চিকিৎসা কৰিবলৈ আহিছা। মোৰ অনুভৱ হ'ল যে তেওঁৰ কথাত অলপ খং উঠিছে। মই ক'লোঁ যে আপুনি ইয়াতে এগৰাকী লেডি ডাক্তৰ ৰাখিব লাগিছিল। তেওঁ তেতিয়া ক'লে যে এতিয়া আপুনি মোক মোৰ ৰোগীক কেনেকৈ চাব লাগে
মই কি কৰিব লাগে আৰু কি কৰিব নালাগে এইবিলাক কি আপুনি মোক শিকাব নেকি? তেওঁ ক'বলৈ ধৰিলে যে ইয়ালৈ অহা প্ৰতিগৰাকী মহিলাৰ মই চেকআপ কৰোঁ। এই ক্ষেত্ৰত আজিলৈকে কাৰোৰে কেতিয়াও আপত্তি হোৱা নাই। যদি তুমি ইয়ালৈ অহা উচিত বুলি ভবা নাছিলা তেনেহ'লে তুমি অপ্ৰয়োজনীয়ভাৱে মোৰ সময়খন নষ্ট কৰি আছা। এই কথা কোৱাৰ লগে লগে ডাক্তৰে সন্মুখৰ টেবুলখনত থৈ দিয়া ঘণ্টাটো বজাই দিলে আৰু নাৰ্ছজনী কোঠাটোৰ ভিতৰলৈ আহিল। ডাক্তৰে নাৰ্ছক স্বামীক ভিতৰলৈ মাতিবলৈ ক'লে। কিছু সময়ৰ পিছত অজিতক লৈ নাৰ্ছগৰাকী ভিতৰলৈ সোমাই আহিল। ডাক্তৰে তেওঁক আগৰ চকীখনত বহিবলৈ ইংগিত দিলে। ডাক্তৰে ক'লে যে তোমাৰ পত্নী মোৰ লগত কৰ্পৰেট কৰিবলৈ একেবাৰে সাজু নহয়। আপোনাৰ পত্নীয়ে কৈছে যে মই ইয়াত এগৰাকী লেডি ডাক্তৰ ৰাখিব লাগিছিল। চাওক, আপোনালোকে যদি মোৰ দ্বাৰা চিকিৎসা নকৰে তেন্তে মোৰ সময় নষ্ট কৰাৰ কি প্ৰয়োজন আছিল? এই কথাটো শুনি অজিতে খঙাল চকুৰে মোৰ ফালে চালে। ডাক্তৰে ক'লে যে তুমি তেওঁক ঘূৰাই নিবলৈ পাৰিবা। প্ৰথমতে তুমি তোমাৰ পত্নীৰ সিদ্ধান্ত লোৱা যে তাইৰ চিকিৎসা মোৰ পৰাই কৰাব নে নাই। কথাটো শুনি অজিতে খঙেৰে মোক উঠিবলৈ ইংগিত দিলে। মই মনে মনে চকু দুটা তললৈ নমাই কোঠাটোৰ পৰা বাহিৰলৈ ওলাই আহিলোঁ। অজিতে গোটেই বাটটো গাড়ী চলাই থাকোঁতে একেখিনি কথাই কৈয়ে আহিছিল মোক। যোৱা 5 বছৰৰ পৰা মই তোমাক বহুত চিকিৎসা কৰি আহিছোঁ, কিন্তু তুমি এতিয়াও গৰ্ভৱতী হ'ব পৰা নাই। সকলোতে মই হতাশ অনুভৱ কৰিছিলোঁ, কিন্তু এটাই আশা আছিল যে এই ডাক্তৰজনৰ পৰা নিশ্চয় কিবা এটা সুফল পাম মই। সেইবাবেহে মই তোমাক ইয়ালৈ লৈ আহিছিলোঁ। কিন্তু ইয়ালৈ আহি তোমাৰ নাটকখনেই আৰম্ভ হৈ গ'ল। তোমাৰ আচৰণটো যদি এনেকৈ চলি থাকে তেনেহ'লে মই তোমাক আৰু বেছিদিন সহ্য কৰিবলৈ নোৱাৰোঁ। মই তোমাক মোৰ জীৱনৰ পৰা বাহিৰ কৰি দিম। যিকোনো প্ৰকাৰে মোক মোৰ পৰিয়ালৰ বাবে উত্তৰাধিকাৰী লাগে। তুমি জানা যে মোৰ সন্তান বৰ প্ৰয়োজন। অজিতৰ মুখৰ পৰা এই কথাবোৰ শুনাৰ পিছত মই যন্ত্ৰণাত তেওঁৰ ফালে চাইছিলোঁ। মই ক'লোঁ যে বিয়া হোৱাৰ মাত্ৰ এমাহৰ পিছতে মই গৰ্ভৱতী হ'লোঁ। সেই সময়ত আপুনি মোক ইমান অত্যাচাৰ কৰিছিল কিয়? মোৰ গৰ্ভত থকা সন্তানটো আপুনি কিয় নষ্ট কৰিছিল? আজি মোৰ তেওঁৰ ওপৰত বহুত খং উঠিছিল। মই স্পষ্টকৈ তেওঁক কৈছিলোঁ যে মই নিজকে কোনো পুৰুষ ডাক্তৰৰ দ্বাৰা চিকিৎসা কৰাবলৈ নোৱাৰোঁ। মোৰ কথাটো শুনি অজিতে গাড়ী তীব্ৰ গতিত চলাবলৈ ধৰিছিল। মই এতিয়া বহুত ভয় খাইছিলোঁ। খঙত তেওঁ এই কামটো কৰিছে বুলি মই ইতিমধ্যে গম পাইছিলোঁ। সেইবাবেই মই নিমাত হৈ খিৰিকীৰে বাহিৰলৈ চাবলৈ ধৰিছিলোঁ। যদি মই তেওঁক গাড়ীৰ গতি কমাবলৈ কওঁ তেন্তে তেওঁ আৰু বেছিকৈ বঢ়াই দিব। এনেকুৱাই কৰে প্ৰায় তেওঁ। এই 4 বছৰত মই ভালকৈ গম পাইছিলোঁ যে মই কিবা অস্বীকাৰ কৰিলে তেওঁৰ বহুত খং উঠিছিল আৰু খঙত তেওঁ একেবাৰে পাগল হৈ গৈছিল। এতিয়া অজিতৰ খংটো মই সহ্য কৰিবলৈ বাধ্য হৈ পৰিছিলোঁ। ইয়াৰ বাহিৰে আৰু মোৰ লগত কোনো বিকল্পই নাছিল। মই এটা অতি দুখীয়া পৰিয়ালত জন্মগ্ৰহণ কৰিছিলোঁ। সেইবাবে মই মা দেউতাৰ পৰা কোনো সা সুবিধা পোৱা নাছিলোঁ। মই যেতিয়া সৰু আছিলোঁ তেতিয়া দেউতাই এটা দুৰ্ঘটনাৰ মুখামুখি হৈছিল। সেই দুৰ্ঘটনাটোত তেওঁৰ 2খন ভৰি হেৰুৱাইছিল। তেতিয়াৰ পৰাই মায়ে আনৰ ঘৰত কাম কৰিবলৈ লৈছিল। দেউতাই এতিয়া বিচনাত পৰি পৰি সদায় কান্দি আছিল, কাৰণ উপাৰ্জন কৰিবলৈ আৰু কোনোৱেই নাছিল। মায়ে মোক বহুত কষ্ট কৰি ডাঙৰ দীঘল কৰিছিল। মোৰ কিন্তু পঢ়া শুনাৰ প্ৰতি একেবাৰে ধাউতি নাছিল। আমাৰ এখন যিহেতু নিজৰ ঘৰ আছিল, গতিকে ইমান এটা সমস্যাৰ সৃষ্টি হোৱা নাছিল। মায়ে এতিয়া কাম কৰি যি অলপ টকা পাইছিল তাৰে কিছু অংশ মোৰ স্কুলৰ কাৰণে দিছিল। মায়ে সদায় মই পঢ়া শুনা কৰাটো বিচাৰিছিল। মায়ে মোক বুজাইছিল যে পঢ়া শুনা অবিহনে জীৱনটো একোৱেই নহয়। মায়ে কৈছিল যে তেওঁলোকৰ দিন এনেকৈয়ে গ'ল, কিন্তু মই চাব বিচাৰোঁ তোমাৰ জীৱনটো যাতে সুখৰ হোৱাটো। যদিহে তুমি পঢ়া শুনা কৰা তেতিয়া তুমি সদায় নিজৰ ভৰিৰ ওপৰত থিয় দিব পাৰিবা। কাৰোৰে ওপৰত কেতিয়াও নিৰ্ভৰশীল হ'বলৈ নালাগে। কিন্তু মই কেতিয়াও পঢ়া শুনাত গুৰুত্বই নিদিলোঁ। মা কামলৈ যোৱাৰ পিছত বন্ধু বান্ধৱীৰ লগত ফুৰিবলৈ ওলাই গৈছিলোঁ। মায়ে মোক পঢ়া শুনাৰ কাৰণে সদায় হাৰাশাস্তি কৰিছিল, কিন্তু মই মাৰ কথা একেবাৰে শুনা নাছিলোঁ। মই এতিয়া পঢ়া সিমানতে সামৰণি মাৰিলোঁ। আৰু এনেকৈ এদিন দেউতাও এই পৃথিৱীখন এৰি গুচি গৈছিল। এনেকৈ এতিয়া মোৰ বয়স 21 বছৰ হৈছিল। মাৰ এজনী বান্ধৱী আছিল, যি এতিয়া বিয়াৰ পিছত চহৰতে থাকে। মাৰ বান্ধৱীজনীৰ মাকৰ ঘৰ আমাৰ গাঁৱত আছিল। এবাৰ মাকৰ ঘৰলৈ আহি তেওঁ মাক লগ কৰিবলৈ আহিছিল আৰু তেওঁৰ একমাত্ৰ ল'ৰা অভিজিতৰ বাবে মোক পচন্দ কৰিছিল। যদিও সেইটো সময়ত মায়ে কৈছিল যে আমাৰ দিবলগীয়া একোৱেই নাই, মোৰ বান্ধৱীয়ে তথাপিও মোক বিয়া কৰাবলৈ মান্তি হৈছিল। আচলতে তেওঁ মাৰ বোজা কম কৰিবলৈ বিচাৰিছিল, কাৰণ মাৰ এতিয়া প্ৰায় অসুখ হ'বলৈ ধৰিছিল। গতিকে মোক পুতেকৰ লগত বিয়া কৰাই চহৰলৈ বুলি লৈ আহিছিল।
মোৰ আৰু অজিতৰ বিয়াৰ 5 মাহ পাৰ হৈ যোৱাৰ পাছত মায়েও এই পৃথিৱীখন এৰি চিৰদিনৰ কাৰণে গুচি গ'ল। মই এতিয়া এইবিলাক কথা ভাবি হঠাৎ চিন্তাৰ জগতখনৰ পৰা ওলাই আহিলোঁ, কাৰণ গাড়ীখন জোৰেৰে ব্ৰেক মাৰি ঘৰৰ সন্মুখত ৰৈ গ'ল। মই এতিয়া নামি অহাৰ আগতেই অজিতে গাড়ীৰ পৰা নামি আহিল আৰু বৰ জোৰেৰে গাড়ীৰ দৰজাখন বন্ধ কৰি ঘৰৰ দুৱাৰৰ তলা খুলিবলৈ ধৰিলে। এইজন ব্যক্তিক বিয়া হোৱাৰ পিছৰে পৰা মোৰ জীৱনত কোনো শান্তিয়েই নোহোৱা হ'ল। মোৰ ভাগ্যত সুখ বোলা বস্তুটোৱেই নাছিল। মই বুজিব পৰা নাছিলোঁ যে যেতিয়া সেই ব্যক্তিজনৰ মনৰ বিৰুদ্ধে কিবা এটা হ'ব আৰু ই মোৰ জীৱনটোক নৰকলৈ পৰিণত কৰিব। ঘৰত সোমোৱাৰ লগে লগে তেওঁ মোক মোৰ বাহুত ধৰিবলৈ ধৰিলে। মোক এতিয়া তেওঁ টানি টানি কোঠাটোৰ ভিতৰলৈ লৈ গ'ল। বিচনাত পেলাই দিলে আৰু ক'লে যে তুমি বেছি কথা কৈ আছা। তুমি নাজানানে যে মই তৰ্ক একেবাৰে ভাল নাপাওঁ। তুমি এই কথাটো ভালকৈয়ে জানা, তথাপিও আজি মই তোমাক ক্ষমা কৰি আছোঁ। এতিয়া তুমি মোৰ কথাটো শুনা। কাইলৈ মই তোমাক আকৌ সেই ডাক্তৰজনৰ ওচৰলৈ লৈ যাম। ভিতৰত তুমি মনে মনে সেই ডাক্তৰৰ দ্বাৰা চেকআপ কৰাবা, নহ'লে কি কৰিম ঠিক নাই। যিদৰে অজিতে মোক এতিয়া খঙেৰে কথাবিলাক কৈ আছিল, মই গম পালোঁ যে যদি মই তেওঁ কোৱা কামটো কৰিবলৈ অস্বীকাৰ কৰোঁ, তেনেহ'লে তেওঁ এতিয়া মোৰ মুখতে চৰ মাৰি দিব। তেওঁ তেনেকুৱাই আছিল। তেওঁৰ জেদী আৰু আৱেগিক খঙত তেওঁ একো দেখা নাপায়। গতিকে ময়ো মুখখন বন্ধ কৰি ৰাখিলোঁ। পিছদিনা তেওঁ মোক আকৌ সেই ডাক্তৰজনৰ ওচৰলৈ লৈ গ'ল। মই যেতিয়া সেই ডাক্তৰৰ ৰুমলৈ গ'লোঁ, তেতিয়া তেওঁ মোক চাই খঙেৰে হাঁহিবলৈ ধৰিলে। তাৰপিছত তেওঁ মোক বিচনাত শুবলৈ ক'লে। মই এইবাৰ মনে মনে শুই পৰিলোঁ। তাৰপিছত যেতিয়া তেওঁ ৰুমৰ লাইটটো ছুইচ অফ কৰিলে, তেতিয়া মোৰ জ্ঞান হেৰাই গ'ল। মই এতিয়া ভাবিবলৈ ধৰিলোঁ যে এইটো কেনেকুৱা ধৰণৰ চেকআপ আছিল। লাইট বন্ধ কৰি মোৰ এই কামটো কৰিবলৈ চেষ্টা কৰা ডাক্তৰজনক ক'লোঁ যে কিয় লাইটটো বন্ধ কৰি দিলে। তেওঁ তেতিয়া ক'বলৈ ধৰিলে যে এইটোৱে মোৰ চিকিৎসাৰ উপায়। এই বুলি কৈ ডাক্তৰজন মোৰ ওচৰলৈ আহিল। সেইটো সময়ত কোঠাটোত এটা ক্ষীণ পোহৰ আহিছিল। মোৰ এতিয়া বুকুৰ ধপধপনি বাঢ়িবলৈ ধৰিছিল। এতিয়া ডাক্তৰজন মোৰ ওচৰলৈ আহিছিল। তাৰ পাছত সি মোৰ লগত। যেতিয়া মই অজিতৰ লগত বিয়া হৈছিলোঁ, তেতিয়া তেওঁলোকৰ ঘৰখনত দুজনেই মাত্ৰ সদস্য আছিল। মোৰ শাহু বৰ ভাল আছিল, কিন্তু মোৰ লগত অজিতৰ আচৰণ জুই আৰু কেতিয়াবা পানীৰ দৰেহে আছিল। তেওঁ মোক এতিয়া জীৱনত বহুত অশান্তি দি আহিছিল। কেতিয়াবা কেতিয়াবা অলপ অলপ সৰু কথাতে তেওঁ কাজিয়া কৰিবলৈ ধৰিছিল। মোৰ শাহুমা জীয়াই থকালৈকে তেওঁ মোৰ স্বাৰ্থত পুতেকৰ লগত বহুত কাজিয়া কৰিছিল। তেওঁ কৈছিল, তুমি কিয় এই বেচেৰী ছোৱালীজনীক বিনা কাৰণত খং কৰি থাকা? তাই তোমাৰ সন্মুখত এটা শব্দও নকয়। নিজৰ মাজত কিছু পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰা। এতিয়া তুমি যিহেতু বিয়া কৰাইছা, খং উঠা আৰু সকলো সময়তে কাজিয়া কৰাটো একেবাৰে ভাল কথা নহয়। বিয়া হোৱা 2 মাহ পাৰ হৈ গৈছিল। 2 মাহৰ ভিতৰতে মই অজিতৰ পৰা একেবাৰে বিৰক্ত হৈ পৰিছিলোঁ। যদি তেওঁৰ কিবা কথাত খং উঠে আৰু যেতিয়ালৈকে মই তেওঁৰ আগত ক্ষমা নোখোজোঁ, তেতিয়ালৈকে তেওঁ একেবাৰে মান্তি নহয়। এবাৰ নে দুবাৰ তেওঁ মোৰ ওপৰত হাতো উঠাইছিল। পিছত প্ৰথমবাৰৰ বাবে গৰ্ভৱতী হ'লোঁ। তেতিয়া অজিতে মোক যি কৰিলে হয়তো প্ৰতিগৰাকী অনুভৱী মানুহৰ আত্মা কঁপি উঠিব। সেই দিনবোৰত যেতিয়া মই গৰ্ভৱতী হোৱাৰ সময়ত মই অলপ অসুস্থ হৈ পৰিছিলোঁ। মোৰ শাহুমাই ওচৰৰে এখন হস্পিটেললৈ মোক লৈ গ'ল। ডাক্তৰে তেতিয়া ক'লে যে মই গৰ্ভৱতী। খবৰটো শুনাৰ পিছত মই একেবাৰে সুখী হৈ পৰিছিলোঁ। মই এতিয়া মনতে ভাবিলোঁ যে যেতিয়া অজিতে এই খবৰটো পাব, তেতিয়া তেওঁ নিশ্চয় মোৰ গুৰুত্ব ল'ব। কিন্তু এইটো মোৰ একেবাৰে ভুল ধাৰণা আছিল। মোৰ শাহুৱে অজিতক এই খবৰটো কোৱাৰ লগে লগে হঠাতে তেওঁ বাকৰুদ্ধ হৈ পৰিল। তেওঁৰ এতিয়া চকু দুটা ৰঙা পৰিবলৈ ধৰিছিল। মোৰ এনে লাগিছিল যেন তেওঁ নিজৰ ভিতৰতে খংটো সহ্য কৰি আছে। এইখিনি দেখি মই এতিয়া বহুত ভয় খাইছিলোঁ। মই বুজিব পৰা নাছিলোঁ যে এই খবৰটো শুনি তেওঁৰ কিয় ইমান খং উঠি গ'ল। মই এতিয়া ৰুমলৈ আহোঁতে তেওঁ বহুত চিগাৰেট খাই আছিল। গোটেই ৰুমটো ধোঁৱাৰে ভৰি আছিল। টেবুলৰ কাষলৈ চাওঁতে নুমাই যোৱা চিগাৰেটৰ টুকুৰাবোৰেৰে ভৰি আছিল। মোক কোঠাটোত সোমাই অহা দেখি তেওঁ ক'লে যে আমাৰনো বিয়া হোৱাৰ কেইদিন হৈছিল আৰু তোমাৰ সন্তান জন্ম দিবৰ হ'লেই। মই সন্তান জন্ম দিবলৈ এতিয়া নিবিচাৰোঁ। তুমি এজনী গাঁৱৰ একেবাৰে মূৰ্খ মহিলা। অন্ততঃ জীৱনটো কেনেকৈ উপভোগ কৰিব লাগে ভালদৰে শিকিব লাগে। মই তেওঁৰ মুখৰ পৰা এই সকলোবোৰ শুনি এতিয়া আচৰিত হৈ পৰিছিলোঁ। মই এইটোও ক'লোঁ যে এইটো ভগৱানৰ পৰা পোৱা উপহাৰহে। ইয়াত আমাৰ কৰিবলগীয়া একো নাথাকে। মোৰ কথা শুনি তেওঁ ক'বলৈ ধৰিলে, কিন্তু মোৰ সন্তান কেৱল মোৰ ইচ্ছামতেহে জন্ম হ'ব। যেতিয়া মই বিচাৰোঁ তেতিয়া মোৰ সন্তান এই পৃথিৱীলৈ আহিব।
মই এতিয়া বৰ্তমান কোনো ল'ৰা ছোৱালী নিবিচাৰোঁ। অন্ততঃ 2 বছৰলৈকে সম্পূৰ্ণৰূপে মই এনজয় কৰিবলৈ বিচাৰোঁ নিজৰ জীৱনটো। মই তোমাক কাইলৈ হস্পিটেললৈ লৈ যাম আৰু মই তোমাক গৰ্ভপাত কৰাই দিম। হঠাৎ তেওঁৰ মুখলৈ চালোঁ। মই ক'লোঁ যে মই এই সকলোবোৰ তোমাক কৰিবলৈ নিদিওঁ। এইবিলাক সম্পূৰ্ণৰূপে অপৰাধ। কেতিয়াও এই সন্তানটো পৃথিৱীলৈ অহাৰ আগতে মই নষ্ট কৰিবলৈ নিবিচাৰোঁ। মই এই সন্তানটো জন্ম দিবলৈ বিচাৰোঁ। তেওঁ খঙেৰে ক'বলৈ ধৰিলে, এইটো সিদ্ধান্ত ল'বলৈ তুমি কোন? এইটো মোৰ সন্তান। ময়ো এই বিষয়ে নিশ্চয় সিদ্ধান্ত ল'বলৈ পাৰোঁ। এইটো কথা কোৱাৰ পিছত তেওঁ লাইটটো বন্ধ কৰি শুই গ'ল। মই এতিয়া গোটেই ৰাতিটো সাৰে আছিলোঁ। একেবাৰে টোপনি অহা নাছিল মোৰ। অজিতে সাৰ পোৱাৰ আগতে মই উঠি ৰুমৰ পৰা ওলাই আহিলোঁ আৰু শাহুমাক সকলো কথা ক'লোঁ। অজিতে ৰুমৰ পৰা ওলাই আহি মোক হস্পিটেললৈ ওলাবলৈ কোৱাত শাহুৱে ক'লে, অজিত, তাই কলৈকো নাযায়। আৰু সাৱধান, যদি তুমি সন্তানটো নষ্ট কৰাৰ কথা কিবা ভাবিছা। অজিতে খঙেৰে মোৰ ফালে চালে। মই থৰক বৰক হৈ মোৰ শাহুৰ পিছফালে লুকাই থাকিলোঁ। তেওঁ এতিয়া খঙেৰে মোৰ ফালে চাই বাহিৰলৈ ওলাই গ'ল। 3 দিন ঘৰলৈ অহা নাছিল। এতিয়া মই অজিতক লৈ চিন্তিত হৈ পৰিলোঁ, কাৰণ তেওঁ খঙত অন্ধ হৈ যিকোনো কাম কৰিবলৈ পাৰে। 3 দিনৰ পিছত যেতিয়া অজিত আহিল, তেতিয়াও তেওঁৰ চকু দুটা সম্পূৰ্ণৰূপে ৰঙা হৈ আছিল। যেতিয়া মই তেওঁৰ বাবে খাদ্য উলিয়াই আনিলোঁ, তেতিয়া তেওঁ প্লেটখন তুলি মাটিত পেলাই দিলে। মোৰ চকুৰ আগৰ পৰা তুমি আঁতৰি থাকা। মোক তোমাৰ মুখখনো নেদেখুৱাবা। মোৰ শাহুমাও এতিয়া এই সকলোবোৰ নাটক চাই আছিল আৰু তেওঁ মোক ৰুমলৈ যাবলৈ ক'লে। মই মোৰ ৰুমলৈ গ'লোঁ আৰু কান্দিবলৈ ধৰিছিলোঁ। শাহুমাই মৰমেৰে অজিতক বুজাই আছিল, কিন্তু তেওঁ সম্পূৰ্ণৰূপে মনে মনে আছিল। মই গম পাইছিলোঁ তেওঁৰ মৌনতাৰ অৰ্থ কি আছিল। মই ভাবিলোঁ যে এতিয়া মই তেওঁক আপত্তি নকৰোঁ। তেওঁ জীয়াই ৰাখক বা মাৰি পেলাওক, সেয়া তেওঁৰেই সন্তান। যেতিয়া নেকি মই অজিতৰ লগত মোৰ গোটেই জীৱনটো কটাব লাগিব, তেতিয়াহ'লে মই অজিতৰ লগত যুঁজি জীৱনটো কটাবলৈ নোৱাৰিম। তেওঁ কোঠাটোলৈ অহাৰ লগে লগে মই কিবা কোৱাৰ আগতেই তেওঁ মোক মাটিত ঠেলি দিছিল আৰু তাৰ পিছত বৰ জোৰেৰে মোৰ পেটত গোৰ মাৰিবলৈ ধৰিছিল। মই চিঞৰিবলৈ ধৰিলোঁ। মোৰ শাহুমাই মোৰ চিঞৰ শুনি দুৱাৰত ঢকিয়াবলৈ ধৰিছিল। মোৰ চিঞৰবোৰ শুনি শাহুমাই কান্দি কান্দি দুৱাৰত পুতেকক অনুৰোধ কৰি আছিল যে দুৱাৰখন খুলি দিয়া বুলি। কিন্তু তেওঁ কোঠাটোৰ দুৱাৰখন খুলি নিদিলে। মোক তেওঁ ইমানেই মাৰপিট কৰিলে যে মই সম্পূৰ্ণৰূপে নিৰ্জীৱ হৈ পৰিলোঁ। শাহুৱে কোঠাটোৰ বাহিৰত থিয় হৈ কান্দি কান্দি পুতেকক কৈ আছিল, অজিত, ভগৱানৰ স্বাৰ্থত এই অপৰাধটো নকৰিবা তুমি। কিন্তু তেওঁ মোৰ গৰ্ভত থকা সন্তানটোক ভৰিৰে গচকি গুৰিয়াই শেষ নকৰালৈকে দুৱাৰখন খোলা নাছিল। মোৰ চকুৰ পৰা চকুলো বৈ আহিছিল। অজিতে কোঠাটোৰ দুৱাৰখন খুলি কোঠাটোৰ পৰা ওলাই আহিছিল। শাহুমাই মোৰ ওচৰলৈ তেতিয়া দৌৰি আহিছিল। শাহুমাই মোৰ অৱস্থাটো দেখি বৰ ভয় খাইছিল। মই অনুভৱ কৰিছিলোঁ যে মই আজি মৰি যাম। মোৰ উশাহ ফুলিবলৈ আৰম্ভ কৰিছিল। শাহুমাই কান্দি কান্দি পুতেকৰ ওচৰলৈ গৈ হাতযোৰ কৰি ক'লে, ভগৱানৰ কাৰণে তাইক হস্পিটেললৈ লৈ যোৱা। কিন্তু পুতেকজন একেবাৰে শিলৰ দৰে আছিল। মোৰ শাহুমাই এম্বুলেন্স মাতিলে আৰু মোক লগত লৈ হস্পিটেললৈ লৈ গ'ল। 3 দিন হস্পিটেলত থকাৰ পিছত মই ঘৰলৈ উভতি আহিলোঁ। অজিতে মোৰ লগত কথা পতা সম্পূৰ্ণৰূপে বন্ধ কৰি দিছিল। ময়ো এতিয়া তেওঁৰ লগত কথা পতা নাছিলোঁ। অজিতে মোক যি কৰিলে মোৰ হৃদয়ে বিচাৰিছিল যে মই এই কঠোৰ হৃদয়ৰ মানুহজনৰ মুখখন চাবলৈও মোৰ মন যোৱা নাই। আজি মোৰ নিজৰে ভুলৰ বাবে মোৰ বহুত বেয়া লাগিছিল। যদি মই মাৰ কথাটো শুনি পঢ়িলোহেঁতেন, তেনেহ'লে এইবিলাক দিন চাবলগীয়া নহ'লহেঁতেন। কিন্তু এতিয়া মই সম্পূৰ্ণৰূপে অসহায় হৈ পৰিছিলোঁ। সেই মানুহজনৰ দয়াত জীৱন নিৰ্বাহ কৰি আছিলোঁ। মোৰ শাহুমা বহুত ভাল আছিল। তেওঁ মোৰ বহুত যত্ন লৈছিল, কিন্তু তেওঁৰো স্বাস্থ্য বহুত বেয়া হৈ পৰিছিল। মোৰ শাহুমা এতিয়া বহুত বেমাৰত ভুগিবলৈ ধৰিছিল। এদিন অজিতে নিজেই মোৰ লগত কথা পাতিবলৈ ধৰিলে। মোৰ একেবাৰে কথা পাতিবলৈ মন নাছিল, কিন্তু তথাপিও মই অজিতৰ লগত কথা পাতিবলৈ আৰম্ভ কৰিলোঁ। তাৰ বাহিৰে আন কোনোৱেই বিকল্প নাছিল মোৰ। গতিকে হৃদয়খন ডাঠ কৰি মই তেওঁৰ লগত কথা পাতিবলৈ ধৰিলোঁ। আৰু যিয়েই নহওক, যি হেৰুৱালোঁ মই ঘূৰাই পাব নোৱাৰোঁ। এবছৰলৈকে অজিতে মোক ভগৱানে জানে কি ঔষধ দি আহিছিল, কাৰণ তেওঁ সন্তান নিবিচাৰিছিল। ইফালে মোৰ শাহুমাও এই পৃথিৱীখন এৰি গুচি গ'ল। তেওঁ যোৱাৰ লগে লগে মোৰ এনে লাগিল যেন মই সম্পূৰ্ণৰূপে অকলশৰীয়া হৈ পৰিলোঁ। তেওঁ যেতিয়া আছিল তেতিয়া মোৰ তেওঁ সাহস আছিল, আৰু অজিতে এতিয়া যেন সম্পূৰ্ণৰূপে মুক্ত হৈ পৰিছে। কাৰণ আগতে মাকৰ সন্মুখত কিছু কথা মানিছিল, কিন্তু এতিয়া সম্পূৰ্ণৰূপে মুক্ত সি। এতিয়া প্ৰতিদিনে মোৰ ওপৰত হাত দাঙিছিল। কেতিয়াবা মোক চিঞৰিছিল, কেতিয়াবা বাচন বৰ্তন ভাঙিছিল।
তাৰপিছত এদিন তেওঁ মোক ক'বলৈ আৰম্ভ কৰিলে যে এতিয়া তেওঁ সন্তান বিচাৰে। এই কথাটো শুনি মোৰ হৃদয়খন দুখী হৈ পৰিছিল। কেতিয়াবাই মাতৃ হোৱাৰ হেঁপাহ হেৰুৱাই পেলাইছিলোঁ মই। যেতিয়া অজিতে সন্তান বিচাৰে বুলি কৈছিল, তেওঁ মোক ঔষধ দিয়া বন্ধ কৰি দিছিল। কিন্তু তথাপিও মই এবছৰমান গৰ্ভৱতী হোৱা নাছিলোঁ। তাৰপিছত তেওঁ মোক লেডি ডাক্তৰৰ ওচৰলৈ লৈ গ'ল। ডাক্তৰে ক'লে যে গৰ্ভাশয়ত আপোনাৰ কিবা এটা সমস্যা হৈছে, যাৰ বাবে আপুনি কেতিয়াও মাতৃ হ'ব নোৱাৰিব। মোৰ স্বামীয়ে মোক বহুত অত্যাচাৰ কৰিছিল। হয়তো এই কাৰণেই ভগৱানে মোৰ পৰা এই সুখকণ কাঢ়ি লৈ গৈছিল। তাৰপিছত এই গোপন কথাটো মোৰ আগত প্ৰকাশ পাইছিল যে অজিতে কিয় সন্তান বিচাৰিছিল। আচলতে মোৰ শাহুমাই অজিতৰ সলনি নাতিৰ নামত নিজৰ সম্পত্তি উইল কৰি দিছিল। যেতিয়ালৈকে অজিতৰ কোনো সন্তান নহ'ব, তেতিয়ালৈকে সকলো সম্পত্তি চৰকাৰৰ দখলত থাকিব। এদিন মোৰ লগত কাজিয়া কৰি থাকোঁতে অজিতে মোক এই কথা কৈছিল, আৰু মই বুজি পাইছিলোঁ যে তেওঁৰ এই সন্তানৰ প্ৰতি কোনো আগ্ৰহ নাই। তেওঁ কেৱল আগন্তুক সন্তানৰ নামত মাকে দিয়া উত্তৰাধিকাৰীকহে বিচাৰিছিল। আৰু তেতিয়াই অজিতে সেই ডাক্তৰজনৰ বিষয়ে গম পালে। তেতিয়া তেওঁ মোক তেওঁৰ ওচৰলৈ লৈ গ'ল। যেতিয়া ডাক্তৰজন আন্ধাৰ কোঠাটোত মোৰ ওচৰলৈ আহিল, তেতিয়া ডাক্তৰজনে মোক বেজী এটা দিলে, যাৰ বাবে মই সম্পূৰ্ণৰূপে অচেতন হৈ পৰিলোঁ। মই নাজানিলোঁ কিমান দিনলৈকে মই অচেতন হৈ থাকিলোঁ। কিন্তু যেতিয়া মই চেতনা ঘূৰাই পালোঁ, তেতিয়া মই সেই চিকিৎসালয়খনৰ ব্যক্তিগত কোঠা এটাত আছিলোঁ। এতিয়া মোৰ সেইবিলাক কথা একো মনত পৰা নাছিল। কিছু সময়ৰ পাছত ডাক্তৰজন সেই কোঠাটোলৈ আহিল। সোমাই অহাৰ পাছত ফোনত কাৰোবাৰ লগত কথা পাতি আছিল। হয়, সকলো কাম ঠিকেই সম্পন্ন হৈছে। তোমাৰ পত্নী গৰ্ভৱতী এতিয়া। এই কথাটো শুনি মোৰ মনটো বিমূৰত পৰিল। মই কিমান দিন এই হস্পিটেলত আছিলোঁ, আৰু কিমান দিনৰ পৰা মই অচেতন অৱস্থাত আছিলোঁ, আৰু মোৰ কি হ'ল মই একোৱেই জনা নাছিলোঁ। এতিয়া এইবিলাক কথা ভাবি মোৰ মনত প্ৰশ্নবিলাক ঘূৰিবলৈ ধৰিলে। ডাক্তৰে মোক চেতনা অহা দেখি হাঁহিবলৈ ধৰিলে আৰু সুধিলে যে এতিয়া কেনে লাগিছে, তুমি এতিয়া ঠিকে আছানে? মই তেতিয়া ডাক্তৰক সুধিলোঁ যে কোন গৰ্ভৱতী, কাৰ চিকিৎসা হ'ল। মই ক'লোঁ কিমান দিনৰ পৰা মই অচেতন হৈ আছোঁ, মোৰ কি হ'ল কওক, কাৰণ লেডি ডাক্তৰে ইতিমধ্যে মোক কৈছিল যে মই কেতিয়াও মাতৃ হ'বলৈ নোৱাৰোঁ বুলি। ডাক্তৰজনে তেতিয়া ক'লে যে তুমি মাত্ৰ 3 দিন অচেতন হৈ আছিলা। আমি তোমাৰ আভ্যন্তৰীণ চিকিৎসা কৰিলোঁ। হয়, তোমাৰ স্বামীয়ে সন্তান বিচাৰিছিল, আৰু স্বাভাৱিকভাৱে সন্তান জন্ম দিয়াটোও যেন কঠিন আছিল। গতিকে এই সকলোবোৰ কৰা হ'ল। তোমাৰ স্বামীয়ে যি বিচাৰিছিল সেয়াই হৈ গ'ল। এই কথা শুনি মোৰ চকুৰ পৰা চকুলো বৈ আহিবলৈ ধৰিলে। এতিয়া মই অজিতক ঘৃণা কৰিবলৈ ধৰিলোঁ। এতিয়া এনেকৈ সম্পূৰ্ণ 9 মাহৰ পিছত মই এটা পুত্ৰ সন্তানৰ জন্ম দিলোঁ। ডাক্তৰে যেতিয়া ফোনত এই খবৰটো ক'লে, তেতিয়া তেওঁ তীব্ৰ বেগত গাড়ী চলাই হস্পিটেললৈ আহি আছিল। এতিয়া তেওঁ হস্পিটেললৈ আহি থাকোঁতে দুৰ্ঘটনা হৈ তেওঁৰ মৃত্যু ঘটিল। তেওঁৰ মৃত্যুৰ বাবে মোৰ কোনো আক্ষেপ নাছিল। যি ধৰণৰ কথা তেওঁ কৈছিল, অৰ্থাৎ তেওঁ নিজকে ভগৱানতকৈ উচ্চ বুলি গণ্য কৰিবলৈ আৰম্ভ কৰিছিল। এনে লোকে ভগৱানক একেবাৰেই নামানে, কাৰণ জীৱন মৃত্যুৰ ওপৰত কেৱল ভগৱানৰহে অধিকাৰ আছে। তেওঁৰ সন্মতিৰ অবিহনে এটা পাতো লৰচৰ নহয়। মই মোৰ ল'ৰাটোক চুমা খাই সাৱটি ধৰিলোঁ। অজিতৰ মৃতদেহ ঘৰলৈ অনা হ'ল, তেওঁকো সৎকাৰ কৰা হ'ল। কিন্তু সেইটো সময়ত মোৰ চকুৰ পৰা এটোপো চকুলো ওলাই অহা নাছিল। তেওঁ যোৱাৰ পিছত এতিয়া মোৰ জীৱনটো লাহে লাহে নিজৰ গতিপথত আহিবলৈ ধৰিছিল। মই মোৰ সন্তানৰ লালন পালনত দিনে ৰাতিয়ে ব্যস্ত হৈ পৰিলোঁ। শাহুমাই মৃত্যুৰ আগতেই নাতিৰ নামত সকলো সম্পত্তি হস্তান্তৰ কৰিছিল। এতিয়া এনেকৈ মই মোৰ ল'ৰাটোক লৈ বহুত সুখী। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।